हेलो फ्रेंड्स সকলোকে স্বাগতম জনাইছো মোৰ চেনেল জ্ঞান ভাণ্ডাৰ 24/7লৈ অসম চৰকাৰে ইতিমধ্যে 2024 বৰ্ষৰ বাবে চৰকাৰী বন্ধৰ তালিকা ঘোষণা কৰিছে আৰু মই সেই বন্ধৰ তালিকা পুনে লৈ আহিছো আপোনালোকৰ মাজলৈ আপোনালোকে ভিডিঅটো শেষলৈকে চাই থাকিব যাতে সকলো চৰকাৰী বন্ধৰ তালিকাৰ বিষয়ে আপোনালোকে অৱগত হ'ব পাৰে চৰকাৰে ঘোষণা কৰা এই বন্ধৰ দিনসমূহত সকলো চৰকাৰী কাৰ্যালয় লগতে ৰাজহ আৰু দণ্ডাধীশৰ আদালতসমূহ বন্ধ থাকিব সো এতিয়া কোন তাৰিখ বন্ধৰ দিন হিচাপে ঘোষণা কৰা হৈছে ইয়াৰে জানুৱাৰী মাহত থাকিব 5 দিনকে বন্ধ 15 আৰু 16 জানুৱাৰী মাঘ বিহু আৰু টুসু পূজাৰ কাৰণে বন্ধ 23 তাৰিখ হ'ব বাথৌ পূজা আৰু নেতাজীৰ বাৰ্থডে হিচাপে বন্ধ থাকিব 26 জানুৱাৰী আমি জানো যে ৰিপাব্লিক ডে হিচাপে বন্ধ থাকিব 31 জানুৱাৰী হৈছে মেডাম মেফিৰ কাৰণে থাকিব বন্ধ ফেব্ৰুৱাৰী মাহত পাব আপুনি মাত্ৰ এটা দিন বন্ধ হেয়া হৈছে 24 ফেব্ৰুৱাৰী বীৰ চিলাৰায় দিৱসৰ কাৰণে বন্ধ মাৰ্চ মাহত দুটা দিন বন্ধ 25 মাৰ্চ তাৰিখে দৌল যাত্ৰা আৰু 29 তাৰিখে হ'ব গুড ফ্ৰাইডেৰ কাৰণে বন্ধ থাকিব এপ্ৰিল মাহত পাব আপুনি 5 দিনকে বন্ধ 11 এপ্ৰিল ঈদুল ফিতৰ 13 14 আৰু 15 এপ্ৰিল তাৰিখে থাকিব বহাগ বিহুৰ কাৰণে বন্ধ 20 এপ্ৰিল হ'ব সতী সাদিনী দিৱসৰ কাৰণে বন্ধ মে মাহত পাব আপুনি 4 দিনকে বন্ধ মে মাহৰ 1 তাৰিখ মে ডে হিচাপে বন্ধ থাকিব 8 মে দামোদৰ দেৱৰ তিথি 23 মে বুদ্ধ পূৰ্ণিমা হিচাপে বন্ধ থাকিব 24 মে তাৰিখে মাধৱদেৱৰ জন্মোৎসৱ এইখিনি হৈছে মে মাহৰ বন্ধ জুন মাহত পাব আপুনি মাত্ৰ এটা দিন বন্ধ হেয়া হৈছে 17 জুন ঈদুল জুহা আগষ্ট মাহত পাব আপুনি 3 দিনকে বন্ধ 15 আগষ্ট ইন্ডিপেন্ডেন্স ডে 23 আগষ্ট মাধৱদেৱৰ তিৰুভাৱ তিথি আৰু 26 আগষ্টত থাকিব জন্মাষ্টমীৰ কাৰণে সেপ্টেম্বৰত পাব দুটাকে দিন বন্ধ 4 সেপ্টেম্বৰ হৈছে শংকৰদেৱৰ তিৰুভাৱ তিথি আৰু 14 সেপ্টেম্বৰ কৰম পূজা কাৰণে থাকিব বন্ধ অক্টোবৰ মাহত বহুকেইটা দিন বন্ধ প্ৰায় 7টাকে দিন অক্টোবৰ মাহত পাব আপুনি বন্ধ 2 অক্টোবৰ মহাত্মা গান্ধীৰ জন্মদিন 10 11 12 এই 3 দিন হ'ব দুৰ্গা পূজাৰ কাৰণে বন্ধ 13 অক্টোবৰ বিজয়া দশমী লগতে শংকৰদেৱৰ জন্ম উৎসৱৰ কাৰণে থাকিব বন্ধ 17 অক্টোবৰ হ'ব কাতি বিহুৰ কাৰণে বন্ধ আৰু 31 অক্টোবৰ হৈছে কালী পূজা আৰু দিৱালীৰ কাৰণে থাকিব 31 অক্টোবৰ বন্ধ সো নৱেম্বৰত পাব আপুনি 4টাকে দিন বন্ধ 3 নৱেম্বৰ হৈছে ভাতৃ দ্বিতীয়াৰ কাৰণে বন্ধ 7 নৱেম্বৰ ছট পূজা 15 নৱেম্বৰ গুৰু নানকৰ জন্মদিন আৰু 24 নৱেম্বৰ হ'ব লাচিত দিৱসৰ কাৰণে বন্ধ ডিসেম্বৰত দুটাকে দিন বন্ধ 2 ডিসেম্বৰ অসম দিৱস বা চুকাফা দিৱসৰ কাৰণে বন্ধ আৰু 25 ডিসেম্বৰ হ'ব খ্ৰীষ্টমাছ ডেৰ কাৰণে বন্ধ সো এই সমূহ বন্ধৰ দিনৰ উপৰি দুটাকে দিন হাফ হলিডে হিচাপে ঘোষণা কৰা হৈছে দিন দুটা হল 17 জুলাই মুহৰমৰ কাৰণে আৰু 16 অক্টোবৰ লক্ষ্মী পূজাৰ কাৰণে হাফ হলিডে অৰ্থাৎ এই দিন দুটাত চৰকাৰী সকলো কাৰ্যালয় 1টা বজালৈকে দিনৰ 1টা বজালৈকে খোলা থাকিব সো আমি জানো যে প্ৰতিটো মাহৰ দ্বিতীয় আৰু চতুৰ্থ যি শনিবাৰ আছে সেকেন্ড আৰু ফৰ্থ স্যাটাৰডে সেই দিন দুটাটো সকলো চৰকাৰী কাৰ্যালয় বন্ধ থাকে এই কথাখিনিও এইটো নোটিফিকেশনৰ জৰিয়তে জনাই দিয়া হৈছে সো ইয়াৰ উপৰি ৰেষ্ট্ৰিক্টেড হলিডে হিচাপে সকলো এমপ্লয়িয়ে ৰেষ্ট্ৰিক্টেড হলিডে হিচাপে দুটা দিন বন্ধ ল'ব পাৰে সো এই ৰেষ্ট্ৰিক্টেড হলিডে আপুনি কোন তাৰিখে ল'ব সেই তালিকাসমূহ ইয়াত ঘোষণা কৰা হৈছে সো এই যিসমূহ ফেষ্টিভেলৰ কথা লিখা আছে এই ফেষ্টিভেলবোৰ যদি আপুনি চৰকাৰী এমপ্লয়ি আৰু এই ফেষ্টিভেলবোৰ যদি আপোনাৰ লগত জড়িত তেতিয়া হলে আপুনি এই ফেষ্টিভেলবোৰৰ দিনত আপুনি বন্ধ হিচাপে ল'ব পাৰে যেটো ৰেষ্ট্ৰিক্টেড হলিডে বুলি কোৱা হ'ব সো ৰেষ্ট্ৰিক্টেড হলিডে কোন তাৰিখে ল'ব সেই তালিকাসমূহ ইয়াত দিয়া আছে সো এইবোৰ হৈছে ৰেষ্ট্ৰিক্টেড হলিডে ল'ব পৰা তালিকা উপৰি যি ডিস্ট্ৰিক্ট কমিশন অৰ্থাৎ ডিসি সকল থাকে তেওঁলোকে বছৰত এটাকে দিন লোকেল হলিডে হিচাপে ঘোষণা কৰিব এক্সেপ্ট কামৰূপ মেট্ৰো ডিস্ট্ৰিক্টৰ যি ডিস্ট্ৰিক্ট কমিশনাৰ ডিসি তেওঁ দুটাকে দিন লোকেল হলিডে হিচাপে ঘোষণা কৰিব পাৰে সো লোকেল হলিডে হিচাপে যদি ঘোষণা কৰিব লাগে তেতিয়াহলে ডিসি সকলে চিফ মিনিষ্টাৰৰ আগতীয়া অনুমোদন ল'ব লাগে সো ফ্ৰেণ্ডছ এইখিনি আছিল বন্ধৰ তালিকা অসম চৰকাৰৰ ঘোষণা কৰা 2024 বৰ্ষৰ বন্ধৰ তালিকা
চ' ভিডিঅ'টো নিশ্চয় আপোনালোকৰ ভাল লাগিব। ভিডিঅ'টো সকলোৰে লগত শ্বেয়াৰ কৰিব যাতে সকলোৱে 2024 বৰ্ষৰ চৰকাৰী কাৰ্যালয় কোন কোন তাৰিখে বন্ধ থাকে সেই বিষয়ে অৱগত হ'ব পাৰে আৰু আপোনাৰ মতামত কমেণ্ট বক্সত জনাব। ধন্যবাদ।